মই কোকলাবাৰী সমষ্টিত হেণ্ডিকেপ বিধৱা আৰু হেল্পলেছ ওমেনসকলৰ তৰফৰ পৰা তেওঁলোকক আমাৰ তৰফৰ পৰা চৰকাৰৰ তৰফৰ পৰা চেক বিতৰণ কৰি আছোঁ। কোকলাবাৰী সমষ্টিত 14জন বেনিফিচাৰীসকলে আমাৰ চেকটো পাইছে আৰু চাৰিজনটো 50,000 টকাকৈ আৰু ৰহি যোৱাখিনি মানে 10জনটো 5,000 টকাকৈ। আশা কৰোঁ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰৰ যিখিনি চিন্তা চৰ্চা সেই চিন্তা চৰ্চাটো আমাৰ সকলো জনগোষ্ঠীৰ ভোটাৰসকলক যাতে চুই যাব পাৰোঁ, ইয়াৰ কাৰণে আমি অহৰহ চেষ্টা কৰি আছোঁ। আৰু BTCত বসবাস কৰা যিমানখিনি জনগোষ্ঠী আছে তেওঁলোকক সামৰি লৈ পেলাই আমি আগন্তুক নিৰ্বাচনৰ কাৰণে প্ৰস্তুত হৈছোঁ আৰু আশা কৰোঁ নিশ্চয়কৈ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াকে আমাৰ BTC অঞ্চলৰ ভোটাৰসকলে আঁকোৱালি ল'ব বুলি। এটা চৰ্চা হৈ আছে হাগ্ৰামা মহিলাৰী আৰু UPPL মিত্ৰজোঁট হ'ব, মিত্ৰতা কি ক'ব ক্ষেত্ৰত? মিত্ৰজোঁট বা এলায়েন্সৰ কথাটো আমাৰ হাইকামান আছে, তেওঁলোকে ভালদৰে চিন্তা চৰ্চা কৰি পেলাই তেওঁলোকে আপোনালোকৰ আগত নিশ্চয় সময়ৰ সাপেক্ষে অৱগত কৰিব বুলি মই আশা কৰিছোঁ। আৰু আমাৰ অন্ততঃ মোৰ তৰফৰ পৰা মিত্ৰজোঁট বা এলায়েন্সৰ ওপৰত মই কথা নাপাতোঁ। এইবাৰ আপুনি নিৰ্বাচন খেলিব? সেইটোও হাইকামানৰ ওপৰত নিৰ্ভৰ কৰে, যিহেতু মই MCLA আৰু আমাৰ দলৰ হাইকামানে কোকলাবাৰী সমষ্টিত যাক মানে কেণ্ডিডেট হিচাপে প্ৰাৰ্থী হিচাপে দি সেইটোৱে মই মানে মানি ল'ম। তথাপিও মোৰো এটা আশা আছে মানুহ হিচাপে জীয়াই থকাৰ যিহেতু বা নিৰ্বাচন খেলাৰ যিখিনি সেইটো আশাটো আছে। তথাপিও মই হাইকামানৰ যিখিনি কথা সেইটো মানি লৈ পেলাই আগবাঢ়ি যাম। হাগ্ৰামা এটা কথা কৈছে, BTR হ'লে প্ৰমোদ বড়ো চিভ হ'ব আৰু BTC হ'লে হাগ্ৰামা চিভ হ'ব, এই ক্ষেত্ৰত কি ক'ব আপুনি? সেইটো হাগ্ৰামৰ নিজৰ কথা, তেখেতে কি ভাবি কথাটো কৈছে মই নাজানো। তথাপিও হয়তো জানি থোৱাটো দৰকাৰ যে এই দিনত মানে এতিয়া হাগ্ৰামাৰ দিন নাই, আমাৰ BTRৰ ৰাজটো চলি আছে বা প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰটো চলি আছে। সেইকাৰণে তেখেতৰ এনেই ফাল্টুভাৱে তেখেতে কথাটো কৈ আছে আৰু আপোনালোকে নিশ্চয় বুজি পায় যে তেখেতে কেনেহেনকৈ টুলুঙা মন্তব্য কৰে। আপোনালোকে নিজে বাৰে বাৰে সুধি থাকে যে কি হ'ব কি নহ'ব, তেখেতে সেই সময়ত কেনেহেনকৈ ভাষা দিয়ে। আপোনালোককতো একজন ৰিপৰ্টাৰ হিচাপে গণ্য নকৰে তেখেতে, আৰু যদি আপোনালোকক ৰিপৰ্টাৰ হিচাপে গণ্য কৰা হয় তেতিয়াহ'লে তেখেতে দুটা শব্দ ব্যৱহাৰ নকৰা হয়। এটা শব্দটো হ'ল এই জাম্বা মানে, আৰু এটা কয় বুৰ্বক বুলি কয়। তেতিয়াহ'লে আপোনালোকৰ নিউজ মিডিয়াটো ৰাজনীতিৰ কিবা হৈছে, সেইটো মই ডিবেট হৈছে মই সেইটো ক'ব যোৱা নাই, কিন্তু আপোনালোকক নিউজ মিডিয়াক যেতিয়া আপোনালোকে প্ৰশ্ন কৰে কিবা সোধে তেতিয়াহ'লে আপোনালোককো ডাইৰেক্ট দুটা শব্দ ব্যৱহাৰ কৰে, এটা হয় বুৰ্বক কয় নহ'লে বা জাম্বা বুলি কয়। তেতিয়াহ'লে আপোনালোকে ভাবি চাওক যে আপোনালোককে ৰিপৰ্টাৰসকলে যেনেকৈ আমাৰ সংবিধানৰ ৪ৰ্থ স্তম্ভ বুলি কয়, তেওঁলোককে যদি সন্মান কৰিব যদি নাজানে, বুৰ্বক বুলি কয়, জাম্বা বুলি কয়, তেতিয়াহ'লে তেখেতৰ মনোভাৱ, তেখেতৰ চিন্তা চৰ্চা আপোনালোকে ভালকৈ বুজি লওক আৰু ৰাইজে সেইটো বুজি লোৱাটো দৰকাৰ বুলি মই ভাবোঁ। কাৰণ তেখেতে যদি ভাল মনোভাৱৰ ভাল চিন্তা চৰ্চাৰ যদি কৰা হয় তেতিয়াহ'লে তেখেতে ৰাজনীতিৰ বাদেও সংবিধানে জাগা দিয়া যি ৪ৰ্থ স্তম্ভ বা নিউজ ৰিপৰ্টাৰসকলক তেনেকুৱাকৈ বেয়া ব্যৱহাৰ কৰিব নালাগিছিল বুলি মই ভাবোঁ। পুনৰবাৰ প্ৰমোদ বড়ো চৰকাৰ হ'ব BTCত? হয়, আপোনালোকে নিশ্চয় জানে, আপোনালোকৰ BTR বাসী যিহেতু আমাৰ 40টা সমষ্টিত প্ৰমোদ বড়ো ডাঙৰীয়াৰ UPPLৰ যি ট্ৰেক্টৰৰ যিখিনি বাতাবৰণ, সেইটো হাৱা সেই হাৱাটো তীব্ৰগতিভাৱে চলি আছে আৰু সম্পূৰ্ণভাৱে আমি আশা কৰোঁ আগন্তুক দিনত আমাৰ ৰাইজৰ বা ভোটাৰসকলে ৰাইজে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ আঁকোৱালি ল'ব বুলি আমি আশা কৰি আছোঁ। আৰু আপোনালোকেও ৰাইজৰ পৰা, আমিতো ৰাজনীতিৰ মানুহ হ'ল, ৰাইজৰ পৰা মতামত লৈ চাওক যে এইবাৰ চৰকাৰটো কাক হোৱাটো বিচাৰ কৰে, প্ৰমোদ বড়ো না হাগ্ৰামা মহিলাৰে। তেতিয়াহ'লে আপোনালোকে নিশ্চয় গম পাব যে ৰাইজে সদায় প্ৰমোদ বড়োৰ লগত আছে। কিমান আসন পাব এইবাৰ আপোনালোকে? আসনটো মই নকওঁ, কিন্তু আমি চৰকাৰ গঠন কৰাৰ কাৰণে যিমানখিনি আসন লাগে সেইটো আমি পূৰা আমি পাম। আজি ধন্যবাদ জনাইছোঁ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া ছাৰক, আমাৰ BTR চৰকাৰৰ পৰা তেখেতক ধন্যবাদ জনাইছোঁ। আজি আমাৰ সতীৰ্থ বন্ধু প্ৰাণজিৎ দাসৰ ঘৰত আহি আমাৰ 22 নং কোকলাবাৰী সমষ্টিৰ MCLA মণ্টু বড়ো ছাৰে আজি তেখেতক মানে 50,000 টকাৰ এখন চেক প্ৰদান কৰিলে। আমাৰ সন্থাৰ জালা আঞ্চলিক বিকলাংগ সন্থাৰ পৰা তেখেতক ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ এই কোকলাবাৰী সমষ্টিত টোটেল 14জন ব্যক্তিয়ে এই মানে 50,000 আৰু 5,000 টকা পাবলৈ সক্ষম হৈছে। আমি জালা আঞ্চলিক বিকলাংগ সন্থাৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু অনাগত দিনত যাতে আমাক এই ফিজিকেলি হেণ্ডিকেপ যিখিনি মানুহ আছে সেই মানুহখিনিক যাতে এনেকৈ সহায় সহযোগিতা আগবঢ়ায় আৰু আমাৰ বিশেষকৈ 22 নং
ককলাবাৰী সমষ্টিৰ MCLA মণ্টু বড়ো ছাৰে আমাৰ লগত সদায় আছে, আমাক সহায় সহযোগিতা আগবঢ়াইছে। আৰু আজি প্ৰাণজিৎ দাসৰ ঘৰত আহি আমি সঁচাই আনন্দিত হৈছোঁ, কাৰণ তেওঁ আজি কিছুদিনৰ পৰা অসুস্থ হৈ আছে আৰু তেখেতৰ এই চিকিৎসাৰ বাবে এই 50,000 টকাটোৱে বহুত আৰোগ্য প্ৰদান কৰিব বুলি মই ভাবোঁ। আৰু এইখিনিকে পুনৰবাৰ যাতে প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰ আহি আমাক আৰু সহায় সহযোগিতা কৰে তাৰ বাবে ধন্যবাদ জনাই মই তেখেতক ধন্যবাদ জনাইছোঁ। এনে প্ৰাণজিৎ দাসৰ অসুখ মানে তেখেতে 3 মাহ ধৰি অলপ মানে তেখেত দুৰ্বল হৈ আছে আৰু উন্নত চিকিৎসাৰ বাবে তেখেতক হয়তো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নিব লগা হ'ব পাৰে, কাৰণ তেখেতে গাৰ্জেনে জনোৱা মতে তাৰমানে তেখেতে খোজকাঢ়িব নোৱাৰে আৰু লগতে তেখেতে তাৰমানে পৰি যায় আৰু পেটত অলপ মানে কিবা এটা প্ৰব্লেম হোৱা বুলি চাৰ্জাৰী কৰিব লাগিব, তাৰমানে অপাৰেশ্যন কৰিব লাগিব পাৰে। গতিকে সেইখিনি যাতে ভালকৈ মানে চিকিৎসাটো কৰিব পাৰে, তাৰ বাবে আজিৰ এই 50,000 টকাটোৱে তেখেতক বহুত উপকৃত কৰিব। আৰু পুনৰবাৰ মই BTR চৰকাৰক ধন্যবাদ জনাইছোঁ আৰু লগতে আমাৰ 22 নং ককলাবাৰী সমষ্টিৰ MCLA মণ্টু বড়ো ছাৰক পুনৰবাৰ মই ধন্যবাদ জনাইছোঁ। মোৰ নাম মালতী দাস, ঘৰ অঞ্চলিত, বাক্সা জিলা। মই আজি বহুত আনন্দিত হৈছোঁ। মই বহু চিন্তিতত আছিলোঁ, গতিকে ল'ৰাটোক কেনেকৈ কি কৰিম বুলি ভাবি আছিলোঁ। তাৰপিছত আজি আমাৰ ককলাবাৰী সমষ্টিৰ MCL তেওঁ আমাৰ ঘৰত আহি নিজে ল'ৰাটোক চিন্তা কৰি খবৰ ল'ব আহি তেওঁ চিকিৎসাৰ নামত 50,000 টকা চেক এখন দিলে। গতিকে মই বহুত আনন্দ, বহুত তেখেতে যেন আৰু এনেকৈ আমাৰ দিব্যাংগ সন্থাটো আছে, আমাৰ ল'ৰাটোও দিব্যাংগ, তেখেতসকলক যেন এনেকৈ চাই থাকে, মই বহুত আশীৰ্বাদ মোৰ পৰা থাকিল। তেখেতে বহুত দিছে। আজি যেতিয়াৰ পৰা আছে তেতিয়াৰ পৰা আমাৰ দিব্যাংগ সন্থাটোক বহুত সাহাৰ্য কৰি আহিছে। শাল পাইছোঁ, মেচিন আছে, শালৰ মেচিন আছে পাইছোঁ, আৰু চিলাই মেচিন এটা দিছে তেখেতে। তাৰপিছত কম্বলো দিছে, ঠাণ্ডাত কঁপি মৰিব বুলি কম্বলো দিছে, চব দিয়া হৈছে। বৰ্তমান এতিয়ালৈকে তেখেতে খবৰ লৈয়ে থাকে আমাৰ দিব্যাংগ সকলোকে। তেখেতে আৰু যাতে জয়যুক্ত হয়, মই সেইখিনিয়ে বিচাৰোঁ। আহি থকা সময়ত ভাল হ'ব তেখেতৰ, মই আশীৰ্বাদ দিলোঁ।